বহুত কম সময়ৰ ভিতৰত কোৱেশ্চন সলভ কৰাটো এটা আৰ্ট হয় এতিয়া এইটো কোৱেশ্চনতে যেনেকৈ কৈছে এ বি সি এ এটা সাৰ্টেন এমাউন্ট ভগাই লৈছে কেনেকৈ ভগাইছে এ পাইছে সেই পইচাটোৰ 35% এ পাইছে 35% বি এ কিবা এটা এমাউন্ট পোৱা বুলি কৈছে বি পাইছে 1500 টকা আৰু সি এ কিমান পাইছে সি পাইছে 5% এটা কথাটো হল এ যদি 35 পাইছে সি যদি 5% পাইছে বি এ কিমান পাব তো ইয়াৰে পৰা আমি ক্লিয়াৰলি গম পাইছো যে বি এ পাব কিমান 60% আৰু 35 + 5 40% বাকি ৰৈ গল কিমান 60% তো সেইখিনি বি পাব ন আৰু এই 60% টো according to the question কি হয় 1500 আৰু ইয়াৰে পৰা যদি আমি 60% মানে গম পাই যাও 1500 হলে আমি 100% উলিয়াব নোৱাৰিম জানো আৰু যেহেতু ইয়াতে অৰিজিনাল সাম বুলি কৈছে মানে কি উলিয়াব দিছে 100% অৰ্থাৎ 100% ইকুৱেল আমাৰ ইয়াতে आंसर কিমান আহি যাব आंसर আহি যাব 2500 তো 2500 হৈ গল ইয়াতে আমাৰ কারেক্ট आंसर